বন্ধুসকল, আজি আপোনালোকলৈ ঔষধি গুণেৰে ভৰা মানিমুনি আৰু মাগুৰ মাছৰ জোল এখনৰ ৰেচিপি এটা লৈ আহিলোঁ। খাবলৈ সুস্বাদু এই ব্যঞ্জনবিধ ৰান্ধোতে কি কি সামগ্ৰী লগা হ'ল ইয়াত মই লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ৰান্ধিব পাৰিব। এতিয়া আহকচোন ৰেচিপিটোত চকু ফুৰাওঁ। আলু দুটাৰ বাকলি গুচাই সিজাই পিটিকি ল'ব। মানিমুনিখিনি শিপাৰে সৈতে ভালদৰে ধুই ল'ব। তাৰপিছত সামান্য পানী দি মিক্সিত মিহিকৈ পেষ্ট বনাই ল'ব। পেষ্টখিনি চেকনিৰে নেচেকিলেও হয়। এতিয়া কেৰাহীখন গৰম কৰি প্ৰয়োজন মতে মিঠাতেল দিয়ক। তেলখিনি ভালদৰে পকিবলৈ দিব। এতিয়া নিমখ হালধি সানি ৰখা মাছখিনি কেৰাহীখনত দি লগে লগে ঢাকোন মাৰি দিব। এতিয়া মাছখিনি লুটিয়াই দিব। মাছখিনি বৰ বেছিকৈ ভাজিব নালাগে, দুইফালে সামান্য ৰঙচুৱা হ'লেই হৈ যায়। এনেদৰে ৰন্ধা মাগুৰ মাছ আৰু মানিমুনিৰ আঞ্জাখনৰ সোৱাদ সঁচাকৈ বৰ ধুনীয়া হয়। আপোনালোকে কেতিয়াবা ৰান্ধি ইয়াৰ সোৱাদ ল'ব। লগতে কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া মাছখিনি কাঁহী এখনৰ ওপৰত উঠাই থওক। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিতে কুটি ৰখা পিঁয়াজখিনি দি ভালদৰে লৰাই দিয়ক। তাৰপিছত কেঁচা জলকীয়া আৰু নহৰুৰ পেষ্টখিনি দি প্ৰায় 1 মিনিটমান সময় ভাজিব। এতিয়া হালধিখিনি দি ভালদৰে লৰাই দিয়ক। এতিয়া মিক্সিত পিচি ৰখা মানিমুনি পেষ্টখিনি ঢালি দিব। তাৰপিছত ভালদৰে লৰাই দিব। মানিমুনি শৰীৰৰ বাবে খুব উপকাৰী, সেয়ে মাজে মাজে খাই থাকিব লাগে। এনেকৈ ৰান্ধিলে খাই খুবেই ভাল পাব। আঞ্জাখন প্ৰায় 3 পৰা 4 মিনিট সময় উতলাব। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দি ভালদৰে লৰাই দিব। এতিয়া সিজাই পিটিকি থোৱা আলুখিনি দি দিব। তাৰপিছত ভালদৰে লৰাই 2 পৰা 3 মিনিট সময়ৰ বাবে আকৌ উতলিবলৈ দিব। এতিয়া প্ৰয়োজন মতে গৰম পানী দিব। তাৰপিছত আঞ্জাখন লৰাই দিব। এতিয়া ভাজি থোৱা মাছকেইটা আঞ্জাখনত দি দিয়ক। তাৰপিছত হেতাৰে মাছকেইটা আঞ্জাখনত ডুব যোৱাকৈ মিলাই দিব। মাছখিনি দিয়াৰ পিছত আঞ্জাখন প্ৰায় 5 মিনিট সময়ৰ বাবে উতলাব। তাৰপিছত জালুকৰ গুড়িখিনি ছটিয়াই দিব। জালুকৰ গুড়িখিনি দিয়াৰ পিছত প্ৰায় 2 মিনিট সময়ৰ বাবে আকৌ এবাৰ উতলাব। মানিমুনি আৰু মাগুৰ মাছৰ জোল প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিয়ক। গৰমে গৰমে ভাতৰ লগত মানিমুনি আৰু মাগুৰ মাছৰ আঞ্জাৰ জুতি ল'ব। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ৰেচিপিসমূহ আপোনালোকে চাবলৈ পাই থাকিব। ৰেচিপিটো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিলে সুখী হ'ম। আজিলৈ আহোঁ। ধন্যবাদ।